Dear students, welcome to my channel Easy English. ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ কবি ৰবাৰ্ট ফ্ৰষ্টৰ এ ৰোড ছাইড ষ্টেণ্ড নামৰ কবিতাটোৰ প্ৰশ্নোত্তৰসমূহ আমি আলোচনাৰ বাবে আগবাঢ়িছোঁ। ইয়াত মূলতঃ কবিতাটোৰ পাঠভিত্তিক প্ৰশ্নসমূহ আৰু 2012 চনৰ পৰা এতিয়ালৈকে অহা বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ আমি আলোচনা কৰিম। যিসকলে ফাইনেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। আশা কৰোঁ মনোযোগেৰে তোমালোকে শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা। এতিয়া আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আমি প্ৰথমে কবিতাটোৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, দ্য চিটি ফক হু ড্ৰভ থ্ৰু দ্য কাণ্ট্ৰি চাইড হাৰ্ডলি পেইড এনি এটেনশ্যন টু দ্য ৰোড চাইড ষ্টেণ্ড অৰ টু দ্য পিপুল হু ৰেন ইট। ইফ এট অল দে ডিড ইট ৱাজ টু কমপ্লেইন। হুইচ লাইনছ ব্ৰিং দিছ আউট? হোৱাট ৱাজ দেয়াৰ কমপ্লেইন এবাউট? যে চহৰৰ পৰা অহা যিবিলাক মানুহ, সেই মানুহবোৰে কি কৰে, পথৰ দাঁতিত থকা সেই সৰু ব্যৱসায়ীসকলক তেওঁলোকে একেবাৰে গুৰুত্ব নিদিয়ে। যদিহে তেওঁলোকে সেইটো কৰে যে তেওঁলোকৰ কিবা অভিযোগ আছে। কবিতাটোৰ কোনকেইটা শাৰীয়ে এই কথাটো তুলি ধৰিছে বা দাঙি ধৰিছে আৰু তেওঁলোকৰ অভিযোগ কি আছিল? ইয়াৰ উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ। দ্য লাইনছ হুইচ ব্ৰিং আউট দ্য চিটি ফক্স কমপ্লেইনছ এবাউট দ্য ৰোড ছাইড ষ্টেণ্ড আৰ, যে ৰোড ছাইড ষ্টেণ্ডৰ বিৰুদ্ধে যিসকল চহৰীয়া মানুহ তেওঁলোকৰ যি কমপ্লেইন আছিল, কমপ্লেইন প্ৰকাশ পোৱা কবিতাৰ শাৰীকেইটা এনেধৰণৰ আছিল। Or if ever aside a moment, then out of sorts at having the landscape marked with the artless paint of signboard of signs that with and turned wrong and as turned wrong. The city folk complained about the poor decoration and artless paint of the roadside stand. যে চহৰীয়া মানুহবিলাকৰ কি কমপ্লেইন আছিল যে খুব বেয়াকৈ কৰা ডেকৰেশ্যন আৰু তাৰ যিটো মানে কোনো কলাত্মক নাছিল, নহয় জানো, তাৰ সাজ সজ্জাবিলাক ৰোড ছাইড ষ্টেণ্ডবোৰৰ, সেইটো তেওঁলোকৰ কমপ্লেইন আছিল, ধুনীয়া নাছিল দোকানবোৰ। They also complained about their signboard pointing in the wrong direction. আৰু দ্বিতীয় কমপ্লেইনটো কি আছিল যে তেওঁলোকে যিবিলাক চাইনবোৰ্ড লগাইছিল বিভিন্ন দিশ দেখুৱাই পেলাই, সেই চাইনবোৰ্ডবিলাক সিহঁতে ভুল ডাইৰেকশ্যনত লগাইছিল। They feel that the roadside stands spoiled the rural landscape they are passing through. আৰু তেওঁলোকৰ আনটো কমপ্লেইন আছিল যে এই ভঙা চিঙা দোকানবোৰে কি কৰিছিল, সেই যিটো লেণ্ডস্কেপ, যি দৃশ্য, সেই দৃশ্যটো তেওঁলোকে কি কৰিছিল, সুন্দৰ দৃশ্যবোৰ পথৰ দাঁতিত থকা সুন্দৰ দৃশ্যবোৰ তেওঁলোকে নষ্ট কৰিছিল। Question number 2, what was the plea of the folk who had put up the roadside stand? পথৰ দাঁতিত দোকান দিয়া সেই মানুহবোৰৰ আবেদন কি আছিল বা প্ৰাৰ্থনা কি আছিল? The poor farmers did not beg. সেই দুখীয়া খেতিয়কসকলে ভিক্ষা কৰা নাছিল। They simply wanted to earn their livelihood by selling their goods. তেওঁলোকে মাত্ৰ তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিব বিচাৰিছিল। They waited all day in an open appeal to the city dwellers who came in their policed cars with money to spare. তেওঁলোকে গোটেই দিন ধৰি বাট চাই থাকে সেই চহৰীয়া মানুহবিলাকৰ বাবে যিসকলে ধুনীয়া ধুনীয়া গাড়ীত আহে আৰু তেওঁলোকৰ হাতত খৰচ কৰিব পৰাকৈ টকা থাকে। বাই বাইং ছামথিং ফ্ৰম দ্য ৰোড ছাইড ষ্টেণ্ডছ, আৰু সেই পথৰ দাঁতিত থকা দোকানসমূহৰ পৰা কিবা সামগ্ৰী ক্ৰয় কৰি দি চিটি ডুৱেলাৰ্ছ কুড হেল্প দ্য পুৱাৰ ভিলেজাৰ্ছ টু ছাষ্টেইন দেয়াৰ ফেমিলিজ। সেই চহৰৰ মানুহবিলাকে গাঁৱৰ দুখীয়া মানুহবিলাকক তেওঁলোকৰ পৰিয়ালবোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। Question number 3, the government and other social service agencies appear to help the poor rural people but actually do them no good. Pick out the words and phrases that the poet uses to show their double standards. চৰকাৰ আৰু অন্য সামাজিক সংগঠনবিলাকে এই গাঁৱৰ মানুহবিলাকক, দুখীয়া মানুহবিলাকক সহায় কৰিবৰ বাবে অহা যেন দেখুৱায়, কিন্তু তেওঁলোকে আচলতে তেওঁলোকৰ বাবে একো ভাল কাম নকৰে। কবিতাটোত ব্যৱহাৰ কৰা এনেকুৱা কিছুমান ৱৰ্ডছ এণ্ড ফ্ৰেজেছৰ বিষয়ে উল্লেখ কৰা য'ত এইসকল মানুহৰ ডাবল ষ্টেণ্ডাৰ্ড, তাৰমানে তেওঁলোকৰ যি দুমুখীয়া স্থিতি, সেই দুমুখীয়া স্থিতিটোক প্ৰকাশ কৰিছে। দ্য পইট ইউজেছ ছেভাৰেল ৱৰ্ডছ এণ্ড ফ্ৰেজেছ টু শ্ব' দ্য ডাবল ষ্টেণ্ডাৰ্ডছ অফ দ্য গভৰ্ণমেণ্ট এণ্ড আদাৰ ছ'চিয়েল এজেঞ্চিজ হু এপিয়াৰ টু হেল্প দ্য পুৱাৰ ৰুৰেল পিপুল। সেই গাঁৱৰ দুখীয়া মানুহবিলাকক সহায় কৰিবৰ কাৰণে চৰকাৰ আৰু সামাজিক সংস্থাবোৰ যে ওলাই আহে আৰু তেওঁলোকৰ যি দুমুখীয়া স্থিতি সেইটো প্ৰকাশ কৰিবৰ বাবে কবিয়ে বিভিন্ন ৱৰ্ডছ এণ্ড ফ্ৰেজেছ ইউজ কৰিছে, আৰু সেইবোৰ হৈছে দ্য ৱৰ্ডছ এণ্ড ফ্ৰেজেছ ইউজ টু শ্ব' দেয়াৰ ডাবল ষ্টেণ্ডাৰ্ডছ আৰ গ্ৰিডি গুড ডুৱাৰ্ছ, বেনিফিচিয়েণ্ট বিষ্ট অফ প্ৰে স্বাৰ্ম অভাৰ দেয়াৰ লাইফছ এণ্ড ফৰ্চিং বেনিফিটছ। Question number 4, what is the childish longing that the poet refers to? কবিয়ে কোনটো চাইল্ডিছ লংগিং অৰ্থাৎ শিশুসুলভ হেঁপাহৰ কথা উল্লেখ কৰিছে? হোৱাই ইজ ইট ভেইন? এইটো ভেইন কিয়? ভেইন মানে হৈছে মিছা বা ব্যৰ্থ বা
কোনো কামত নহা প্ৰশ্নটো গুৰুত্বপূৰ্ণ এইটো 2012 চনত আহিছে আৰু 2017 চনতো আহিছে The childish longing that the poet refers to is of those people who have a roadside stand. Childish longing বুলি কবিয়ে সেই সকল লোকৰ কথা বুজাইছে যিসকল লোকৰ roadside stand আছে They wait keeping their windows open to hear the sound of brakes of cars to stop and buy their goodies. কাৰণ তেওঁলোকে তেওঁলোকৰ খিৰিকীখন খুলি ৰাখে সেই শব্দ শুনাৰ বাবে কিহৰ শব্দ যে গাড়ীৰ ব্ৰেক মাৰাৰ শব্দ শুনিবৰ বাবে তেওঁলোকে খিৰিকীখন খোলা ৰাখে যাতে কোনোবা তাত ৰ'ব আৰু তেওঁলোকৰ পৰা কিছু সামগ্ৰী কিনি ল'ব কিন্তু সেই হেঁপাহক চাইল্ডিছ বুলি এইবাবেই কোৱা হৈছে কাৰণ সেই হেঁপাহ তেওঁলোকৰ কেতিয়াও পূৰণ নহয় However, their longing is vain because hardly anyone from the polished car visits them. আৰু তেওঁলোকৰ সেই সপোনক ভেইন বুলি কোৱা হৈছে মিছা বুলি কোৱা হৈছে ব্যৰ্থ বুলি কোৱা হৈছে এইবাবেই যে সাধাৰণতে তেওঁলোকৰ সেই আশা কেতিয়াও পূৰণ নহয় কাৰণ পলিষ্ট কাৰ ধুনীয়া ধুনীয়া চিকচিকীয়া গাড়ী থকা মানুহবোৰে তেওঁলোকৰ দোকানবিলাকত কেতিয়াও নোসোমায় The owner's longing remains unfulfilled because often it leads to disappointment আৰু তেওঁলোকৰ সেই ৰোডছাইড ষ্টেণ্ডৰ যিসকল অ'নাৰ হয় মালিক হয় তেওঁলোকৰ আশাবোৰ কি হয় সদায় আনফুলফিল হৈ থাকে অসম্পূৰ্ণ হৈ থাকে আৰু প্ৰায় ই কি হয় হতাশালৈ পৰ্যবসিত হয় Question number 5 Which lines tell us about the insufferable pain that the poet feels at the thought of the plight of the rural poor গাঁৱৰ দুখীয়া মানুহবোৰৰ যি যন্ত্ৰণা সেই যন্ত্ৰণাৰ কথা ভাবি কবিৰ মনত সৃষ্টি হোৱা যি অসহনীয় বেদনা সেই কথা কবিতাটোৰ কোনকেইটা শাৰীয়ে প্ৰকাশ কৰিছে The following lines tell us about the poet's insufferable pain at the thought of the plight of the rural poor. গাঁৱৰ সেই দুখীয়া মানুহবোৰৰ যি যন্ত্ৰণা সেই যন্ত্ৰণাৰ কথা চিন্তা কৰি কবিৰ মনত যি অসহনীয় বেদনাৰ সৃষ্টি হৈছে সেই কথা তলৰ শাৰীকেইটাই আমাক উল্লেখ কৰিছে Sometimes I feel myself I can hardly bear the thought of so much childish longing in vain, the sadness that lurks near the open windows there, that waits all day in almost open prayer. ছাত্ৰ ছাত্ৰীসকল এয়া আছিল তোমালোকৰ এই ৰোডছাইড ষ্টেণ্ড কবিতাটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহৰ আলোচনা ইয়াৰ পিছত আমি আলোচনা কৰিম 2012 চনৰ পৰা এতিয়ালৈকে অহা এই কবিতাটোৰ পৰা অহা বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্ধাৰিত নম্বৰ 2 Question number 1 Name some of the things that the roadside stand offered for sale. Roadside standত বেচিবৰ বাবে ৰখা বা বিক্ৰীৰ বাবে ৰখা কেইটামান সামগ্ৰীৰ নাম উল্লেখ কৰিব লাগে এইটো হৈছে 2013 চনত আৰু 2017 চনত আহিছে what are being sold in the roadside stand. Roadside standত কি বিক্ৰী কৰা হয় একেটাই প্ৰশ্ন কিছু সালসলনি কৰি দিয়া হৈছে আৰু ইয়াৰ উত্তৰটো এনেকুৱা হ'ব The roadside stand offered a variety of fresh fruits and vegetables for sale. Roadside standবোৰত কিছুমান সতেজ ফলমূল আৰু শাক-পাচলি বিক্ৰীৰ বাবে ৰখা হৈছিল Some of them are such as wild berries in wooden quarts. তাৰে কিছুমান আছিল wild berries যিবোৰ কাঠৰ কণ্টেইনাৰত ৰখা হৈছিল আৰু আছিল কি ক্ৰুক নেক্ড গোল্ডেন স্কোৱাছ বেকা ডিঙিৰ সোণালী ৰঙৰ স্কোৱাছ উইথ চিলভাৰ ৱাৰ্ডছ যাৰ গাত কিছুমান চিলভাৰ ৰঙৰ ৰূপালী ৰঙৰ কিছুমান টেমুনা আছিল Question number 2 What things irritated the passers-by who stopped at the roadside stand? Roadside standত ৰোৱা যিসকল পথচাৰী তেওঁলোকক কোনবোৰ কথাই অশান্তি দিছিল The passers-by were irritated by the paint or decor of the roadside stand which marred the beauty of the rustic landscape. সেই পথেৰে যে লোকসকলক অশান্তি দিয়া এটা কাৰণ আছিল যে যিবোৰ ৰোডছাইড ষ্টেণ্ড আছিল ৰোডছাইড ষ্টেণ্ডবোৰৰ যি সাজসজ্জা আছিল ডেকৰ বা পেইণ্ট আছিল সেইবোৰ আছিল ভাল নাছিল ভঙা চিঙা আছিল নহয় জানো which marred the beauty of the rustic landscape আৰু সেই ভঙা চিঙা দোকানবোৰে কি কৰিছিল যিটো rustic landscape যি গ্ৰাম্য প্ৰাকৃতিক দৃশ্য সেই দৃশ্যৰ যি বিউটি যি সৌন্দৰ্য সেই সৌন্দৰ্যটো কি কৰিছিল নষ্ট কৰিছিল Additionally, ইয়াৰ উপৰিও কি হৈছিল the city dwellers were frustrated by the signboard which pointed in the wrong direction আৰু তেওঁলোকে অশান্তি পোৱা আন এটা কাৰণ কি আছিল যে যিবোৰ সাইনবোৰ্ড লগাইছিল এই ৰোডছাইড ষ্টেণ্ডবিলাকত সিহঁতে কি কৰিছিল সাইনবোৰ্ডবিলাক ভুলকৈ লগাইছিল সিহঁতে কেতিয়াবা যিবোৰ দিশ তেওঁলোকে নিৰ্ণয় কৰিছিল বা নিৰ্দেশ কৰিছিল সেই দিশ নিৰ্দেশনাবিলাক ভুল আছিল আৰু এই ভুলবিলাকৰ বাবে কি হৈছিল সেই পথেৰে যোৱা লোকবিলাকে অশান্তি পাইছিল Question number 3 What is in the news as mentioned in a roadside stand? A roadside stand কবিতাটোত উল্লেখ কৰা অনুসৰি in the news বাতৰিত কি আহিছিল As mentioned in the poem A Roadside Stand, the news is that the poor farmers and other deprived people will be brought out and settled in villages near cities. A roadside stand কবিতাটোত উল্লেখ থকা অনুসৰি
যে বাতৰিটো আছিল এইটোৱেই যে যিসকল দুখীয়া খেতিয়ক আৰু অন্যান্য বঞ্চিত লোকসকল তেওঁলোকক লৈ যোৱা হ'ব আৰু কোনোবা মহানগৰৰ কাষৰ এখন গাঁৱত তেওঁলোকক সংস্থাপিত কৰা হ'ব। দে উইল অলছ' বি প্ৰভাইডেড উইথ হোমছ, তেওঁলোকক ঘৰো দিয়া হ'ব নিয়াৰ থিয়েটাৰ্ছ এণ্ড শ্বপিং মলছ, থিয়েটাৰ বা শ্বপিং মলৰ কাষত তেওঁলোকক ঘৰ দিয়া হ'ব থাকিবলৈ, ৱেৰ দে উড নট হেভ টু থিংক ফৰ দেমছেলছ এনিম'ৰ, আৰু য'ত তেওঁলোকে নিজৰ বাবে আৰু একোৱেই চিন্তা কৰিবলগীয়া নহ'ব। কুৱেশ্যন নম্বৰ 4, হোৱাই ডু দ্য পিপুল হু আৰ ৰানিং দ্য ৰোড ছাইড ষ্টেণ্ড আস্ক ফৰ ছাম চিটি মানি, যে যিসকল মানুহে ৰোড ছাইড ষ্টেণ্ডটো চলাই থাকে তেওঁলোকে চহৰীয়া মানুহৰ পইচালৈ আশা কৰে। কিয় আশা কৰে? দ্য পিপুল ৰানিং দ্য ৰোড ছাইড ষ্টেণ্ড আস্ক ফৰ চিটি মানি ডিউ টু দেয়াৰ ইকনমিক ষ্ট্ৰাগলছ, ৰোড ছাইড ষ্টেণ্ড চলাই থকা মানুহবোৰে চহৰীয়া মানুহৰ টকালৈ আশা কৰে। ইয়াৰ কাৰণটো হৈছে তেওঁলোকৰ যি অৰ্থনৈতিক সংগ্ৰাম। দে হপ ডেট আৰ্নিং মানি উইল এলিভেট দেয়াৰ পভাৰ্টি, আৰু তেওঁলোকে আশা কৰে যে যদি উপাৰ্জন বৃদ্ধি হয় তেওঁলোকৰ যি যন্ত্ৰণা, যি দাৰিদ্ৰ্য, সেই দাৰিদ্ৰ্য উপশম ঘটিব, এণ্ড ব্ৰিং এবাউট এ বেটাৰ লাইফ, আৰু তেওঁলোকৰ জীৱনলৈ জীৱনটো ধুনীয়া হৈ পৰিব। মাছ লাইক দ্য আইডিয়েলাইজ পৰ্ট্ৰেয়েলছ ইন মোশ্যন পিকচাৰ্ছ, যিদৰে চিনেমাত দেখুওৱা হয়, চিনেমাত যিদৰে মানুহৰ জীৱনবোৰ খুব বেয়া অৱস্থাৰ পৰা ভাল হৈ পৰে, ধুনীয়া হৈ যায়, সেইদৰে তেওঁলোকৰ জীৱনটো সলনি হৈ পৰিব বুলি তেওঁলোকে আশা কৰে। কুৱেশ্যন নম্বৰ 5, অফ অল দ্য 1000 selfish cars, some stop there but not for buying something. Why do they stop there at all? এই হাজাৰ হাজাৰ যে চেল্ফিছ কাৰ সেই ৰাস্তাৰে পাৰ হৈ যায়, তাৰে কিছুমান কাৰ ৰোড ছাইড ষ্টেণ্ডবোৰৰ সন্মুখত ৰয়, কিন্তু কিবা কিনিবৰ বাবে নহয়। হোৱাই ডু দে ষ্টপ দেয়াৰ এট অল, তেনেহ'লে তেওঁলোকে তাত কিয় ৰয়? অল দ্য 1000 selfish cars are so indifferent that they do not pay much attention to the small roadside stands. এই যে হাজাৰ হাজাৰ গাড়ী পাৰ হৈ যায় চেল্ফিছ কাৰবোৰ, তেওঁলোক ইমানেই বেছি নিৰ্বিকাৰ যে তেওঁলোকে পথৰ দাঁতিত থকা সেই সৰু সৰু দোকানবোৰলৈ একেবাৰে মনোযোগ নিদিয়ে। দে ইভেন ডু নট আস্ক দ্য প্ৰাইচ অফ দ্য গুডছ ডেট দ্য ফাৰ্মাৰ্ছ অফাৰ টু চেল, তেওঁলোকে আনকি সেই সামগ্ৰীবোৰৰ দাম পৰ্যন্ত সুধি নাচায় যিবোৰ সামগ্ৰী খেতিয়কসকলে বিক্ৰীৰ বাবে উলিয়াই ৰাখে। এ ফিউ অফ দেম ষ্টপড ছামটাইমছ অনলি টু আস্ক দ্য ডাইৰেকশ্যন, তাৰে কিছুমানে কেতিয়াবা সেই দোকানবোৰৰ সন্মুখত ৰয়, কিন্তু কিবা কিনিবৰ বাবে নহয়, তেওঁলোকে সেই পথটো কোন দিশে গৈছে সেই কথা জানিবৰ বাবে, অৰ টু আস্ক ফৰ এ গেলন অফ গেছ, বা কেতিয়াবা তেওঁলোকে এক গেলন গেছ বিচাৰি, বা অৰ ছামটাইমছ জাষ্ট টু টাৰ্ণ দেয়াৰ কাৰ, বা কেতিয়াবা তেওঁলোকে নিজৰ কাৰখন ঘূৰাবৰ কাৰণেহে সেই দোকানবিলাকৰ আগত তেওঁলোকে ৰয়। কুৱেশ্যন নম্বৰ 6, হু আৰ ৰেফাৰ্ড টু এজ দ্য ফ্লাৱাৰ অফ চিটিজ ইন এ ৰোড ছাইড ষ্টেণ্ড, এই ৰোড ছাইড ষ্টেণ্ড কবিতাটোত ফ্লাৱাৰ অফ চিটিজ বুলি কাৰ কথা কোৱা হৈছে? ইন দ্য পয়েম এ ৰোড ছাইড ষ্টেণ্ড, দ্য ফ্ৰেজ ফ্লাৱাৰ অফ চিটিজ ৰেফাৰ্ছ টু দ্য ৱেলডি চিটি ডুৱেলাৰ্ছ, এ ৰোড ছাইড ষ্টেণ্ড কবিতাটোত ফ্লাৱাৰ অফ চিটিজ ফ্ৰেজটোৱে চহৰৰ ধনী মানুহবিলাকৰ কথা কোৱা হৈছে। দে আৰ এফ্লুৱেণ্ট এণ্ড এফৰ্ড দ্য বেষ্ট থিংছ, সেই মানুহবোৰ ধনী মানুহ, এফ্লুৱেণ্ট মানে হৈছে ধনী বা বিত্তবান, এণ্ড এফৰ্ড দ্য বেষ্ট থিংছ, আৰু তেওঁলোকে সদায় ভাল বস্তুটো তেওঁলোকে কিনিব পাৰে। দ্য ৱেল্থ অফ দি চিটি ডুৱেলাৰ্ছ ছাপৰ্ট দ্য চিটিজ এলাউইং দেম টু থ্ৰাইভ এণ্ড ফ্লৰিছ, আৰু এই ধনী মানুহবিলাকৰ যি সম্পত্তি, যি পইচা, সেইটোৱে কি কৰে চহৰীয়া চহৰবোৰক কি কৰে সুন্দৰ কৰি তোলে, থ্ৰাইভ এণ্ড ফ্লৰিছ, শক্তিশালী, স্বাস্থ্যৱান আৰু সুন্দৰ কৰি তোলে। কুৱেশ্যন নম্বৰ 7, হাউ ডিড দ্য ট্ৰেভেলাৰ্ছ অন দ্য হাইৱে ৰিয়েক্ট টু দ্য ৰোড ছাইড ষ্টেণ্ড, হাইৱে দি যোৱা যিসকল ট্ৰেভেলাৰ যাত্ৰীসকলে ৰোড ছাইড ষ্টেণ্ডবিলাকৰ প্ৰতি তেওঁলোকে কেনেধৰণে ৰিয়েক্ট কৰে? হাইৱে ট্ৰেভেলাৰ্ছ ৱেৰ ইনডিফাৰেণ্ট টু দ্য ৰোড ছাইড ষ্টেণ্ড, হাইৱেৰ যিসকল ট্ৰেভেলাৰ আছিল তেওঁলোকে ৰোড ছাইড ষ্টেণ্ডবিলাকৰ ক্ষেত্ৰত আছিল সম্পূৰ্ণ নিৰ্বিকাৰ। কমপ্লেইনিং এবাউট ইটছ আৰ্টলেছ ডেকৰ, আৰু তেওঁলোকে যি দোকানবোৰ আৰ্টলেছ ডেকৰ, তাৰমানে যি ইয়াৰ সাজ সজ্জাবিলাক যে ভাল নাছিল, তাক লৈ সদায় তেওঁলোকে কমপ্লেইন কৰিছিল। এণ্ড হাউ ইট মাৰ্ক দ্য ৰুৰেল লেণ্ডস্কেপ, আৰু কিদৰে তেওঁলোকে যি গাঁৱলীয়া যি প্ৰাকৃতিক দৃশ্য, সেই দৃশ্যটোক তেওঁলোকে সুন্দৰ দৃশ্যটোক তেওঁলোকে কিদৰে নষ্ট কৰিছিল, এইবিলাক লৈ তেওঁলোকে কমপ্লেইন কৰিছিল। অনলি এ ফিউ ষ্টপড, খুব কম ট্ৰেভেলাৰ কেতিয়াবা ৰৈছিল। এণ্ড ইভেন দেন, কিন্তু ৰৈছিল যদিও তেওঁলোকে কি কৰিছিল, ইট ৱাজ মিয়াৰলি টু আস্ক ফৰ ডাইৰেকশ্যন, তেওঁলোকে পথৰ নিৰ্দেশনা জানিবৰ বাবে, বা কেতিয়াবা গাড়ীৰ বাবে গেছৰ প্ৰয়োজনত, অৰ টু টাৰ্ণ দেয়াৰ কাৰ্ছ, বা কেতিয়াবা গাড়ীখন ঘূৰাবৰ বাবেহে তেওঁলোকে দোকানৰ আগত ৰৈছিল, তাৰ বাহিৰে তেওঁলোকে এই দোকানবিলাকৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল। কুৱেশ্যন নম্বৰ 8, হোৱাই ৱাজ দ্য ৰোড ছাইড ষ্টেণ্ড বিল্ড, যে ৰোড ছাইড ষ্টেণ্ডবোৰ কিয় নিৰ্মাণ কৰা হৈছিল? এইটো প্ৰশ্ন আহিছে 2023 চনত। আৰু এটা কথা যে যিবিলাক এই প্ৰশ্নবোৰ কোন চনত আহিছিল সেই কথা মই প্ৰশ্নটোৰ কাষতে ব্ৰেকেটত উল্লেখ কৰা হৈছে, সেইটো তোমালোকে চাই ল'বা। আৰু এইটো প্ৰশ্ন হৈছিলে 2023 চনত, আৰু ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ,
The roadside stand was built by poor village farmers to sell their fresh fruits and vegetables. এই roadside ষ্টেণ্ডবোৰ গাঁৱৰ দুখীয়া খেতিকসকলে নিৰ্মাণ কৰে তেওঁলোকৰ সতেজ ফল মূল আৰু শাক পাচলিবোৰ বিক্ৰী কৰিবৰ বাবে। They hoped to attract wealthy travelers passing by India's policed cars. তেওঁলোকে আশা কৰে যে যিবোৰ ধনী মানুহবোৰ যিবোৰ ধনী মানুহ তেওঁলোকৰ চিকচিকীয়া গাড়ীত উঠি হাইৱেৰে পাৰ হৈ যায়, who might stop and purchase some of their goods. হয়তো তেওঁলোকৰ দোকানৰ আগত ৰ'ব আৰু তেওঁলোকৰ কিছু সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিব। Question number 9. Why is the longing of the roadside stand people called childish? roadside stand বনোৱা সেই মানুহবোৰৰ যি লংগিং যি হেঁপাহ সেই হেঁপাহটো কিয় childish বুলি কোৱা হৈছে বা শিশুসুলভ বুলি কোৱা হৈছে। The longing of the roadside stand people is called childish because it is futile. roadside stand peopleৰ যি লংগিং যি হেঁপাহ তাক childish বুলি কোৱা হৈছে এইটো কাৰণে কাৰণ ই হৈছে ফিউটাইল কাৰণ এইবিলাক হেঁপাহে কেতিয়াও পূৰ্ণতা নাপায়। The passers-by don't show any interest to those small stalls. ৰাস্তাৰে পাৰ হৈ যোৱা সেই মানুহবোৰে এই সৰু সৰু দোকানবিলাকৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ নেদেখুৱায়। Rarely did anyone stop in front of their stalls. আৰু কেতিয়াবা যদি কোনোবাই তেওঁলোকৰ দোকানৰ সন্মুখত ৰয়ো, when they did, যেতিয়া তেওঁলোকে ৰয়, it was only to ask for direction. তেওঁলোকে সেই পথটো কোনফালে গৈছে সেই পথৰ ডাইৰেকশ্যনৰ বিষয়ে জানিবৰ বাবে গেছ বা গাড়ীৰ কাৰণে গেছৰ প্ৰয়োজন হ'লে অৰ টু টাৰ্ণ দেয়াৰ কাৰ্ছ তেওঁলোকৰ গাড়ীবোৰ ঘূৰাবৰ বাবেহে তেওঁলোকে সেই দোকানবোৰৰ আগত ৰয়। Question number 10. Who will shoot the rural poor out of their wits and how? এই দুখীয়া মানুহবোৰক তেওঁলোকৰ বোধ বা চেতনাৰ পৰা কোনবোৰ মানুহে নিচুকাই ৰাখে আৰু তেওঁলোকে এইটো কেনেদৰে কৰে? According to Robert Frost, the selfish individuals will shoot the rural poor out of their wits. ৰবাৰ্ট ফ্ৰষ্টৰ মতে এই স্বাৰ্থপৰ মানুহবোৰে কি কৰে এই দুখীয়া মানুহবিলাকক তেওঁলোকক চেতনাৰ পৰা নিচুকাই ৰাখে। They offer the poor false promises of a better life. তেওঁলোকে দুখীয়া মানুহবিলাকক এটা ভাল জীৱন দিয়াৰ মিছাৰ প্ৰতিশ্ৰুতি দিয়ে, where they will no longer have to think for themselves. আৰু যিটো জীৱনত তেওঁলোকে নিজৰ বাবে একোৱে চিন্তা কৰিবলগীয়া নহ'ব। But in reality, কিন্তু বাস্তৱত কি হয়? Those selfish people fulfill their own benefits. সেই স্বাৰ্থপৰ মানুহবিলাকে নিজৰ যি বেনিফিট তেওঁলোকৰ নিজৰ লাভটো তেওঁলোকে পূৰা কৰি লয়। By giving false dreams, they make the poor people to forget their own way of life. আৰু তেওঁলোকে কি কৰে মিছা সপোন এটা আঁকি দি এই দুখীয়া মানুহবিলাকক তেওঁলোকৰ যি প্ৰকৃত জীৱনৰ যি আচল যি পথ সেই পথকো তেওঁলোকে পাহৰাই পেলায়। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মূলতঃ এইখিনিয়ে। ইয়াত আমি মূলতঃ তোমালোকৰ পাঠভিত্তিক প্ৰশ্নসমূহ আৰু 2012 চনৰ পৰা এতিয়ালৈকে অহা সকলো প্ৰশ্নৰ উত্তৰ ইয়াত আমি আলোচনা কৰিছোঁ আৰু 2 নম্বৰৰ বাবে উপযুক্ত হোৱাকৈ প্ৰশ্ন উত্তৰসমূহ যিমান সম্ভৱ চুটি আৰু সহজকৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ তোমালোকে গোটেইখিনি ভালদৰে চালে বুজি পাবা আৰু ইয়াৰ পিছত যদি তোমালোকৰ কিবা কনফিউজন থাকি যায় প্ৰশ্ন কিবা আছে কমেণ্টত উল্লেখ কৰিবা। ভিডিঅ'টো ভালদৰে সম্পূৰ্ণকৈ চাবা। আজিলৈ ইমানেই। থেংক ইউ।